সংঘৰ চাৰিআলিত দা কুঠাৰ লৈ খিলঞ্জীয়া, মই খিলঞ্জীয়া শব্দটো কৈছোঁ, তেওঁলোকেতো ধাৰ্মিক শব্দটো কৈছে যে খিলঞ্জীয়া কাটিম বুলি নাৰে তকদিৰ আল্লাহু আকবৰ ধ্বনি দিছে। আপোনালোকে ইমান বছৰ আমাক সামাজিক জীৱনৰ লগত জড়িত দেখিলে, আমাক জয় শ্ৰীৰাম কৈ ৰাজপথত ওলোৱা দেখিলে, জয় বজৰং বুলি হৰ হৰ মহাদেৱ কৈ আমি ৰাস্তাত ওলাইছোঁ আজিলৈকে। যেতিয়ালৈকে হিন্দু বাংলাদেশী খেদি আছোঁ জাতীয়তাবাদী, বঙালীৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ জাতীয়তাবাদী, মাৰোৱাৰীৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ জাতীয়তাবাদী, বিহাৰীৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ জাতীয়তাবাদী। যে মুছলমান বাংলাদেশী যাব লাগে বুলি ক'লে আমি সাম্প্ৰদায়িক বিজেপি এজেণ্ট, কথা বতৰা হ'ব পাৰে। ধুবুৰীত গৈ মিয়াক কোনে চুমা খাইছে? জাতিক কোনে ঠগিছে? অসম নামৰ মাজনীক কোনে ঠগিছে? এইবিলাক কথা বতৰাৰে শিৱসাগৰ মানুহ আছে নহয়। আৰু শিৱসাগৰত ডিচিশ্যন শিৱসাগৰ কোনোবা বিধায়কে ল'ব নি? শিৱসাগৰ জনগোষ্ঠীয় জাতীয় দল সংগঠনে ল'ব শিৱসাগৰত কি হ'ব, শিৱসাগৰত কোন থাকিব, কোন যাব, জাতীয় দল সংগঠন জনগোষ্ঠীয় সংগঠনে তাৰ সিদ্ধান্ত ল'ব। আপুনি কওক, বাংলাদেশৰ পৰা আহিবলৈ সিহঁতি কোনখন সংবিধান পঢ়ি আহে? আৰু সিহঁতক খেদাবলৈ আকৌ নিয়ম ঢেৰ, তেতিয়া আইনৰ কথা ক'ব, সংবিধানৰ কথা ক'ব। আৰু বাংলাদেশৰ পৰা যেতিয়া আহে তেতিয়া আকৌ আইনৰ সংবিধানটো নাই। শিৱদৌলৰ উচ্চতাৰ কথা ক'ম, বৰপুখুৰীৰ বিশালতাৰ কথা ক'ম, ৰংঘৰৰ ঐতিহ্যৰ কথা ক'ম, চাওলুং চুকাফাৰ আদৰ্শৰ কথা ক'ম, লাচিতৰ বীৰত্বৰ গাথাৰ কথা ক'ম। লাচিত বৰফুকনৰ বীৰত্বৰ গাথা শিৱসাগৰৰ প্ৰত্যেক মানুহৰ ৰন্ধে ৰন্ধে সোমাই আছে। সেইকাৰণে শিৱসাগৰৰ কোনো মানুহে বাংলাদেশী মানুহক গৈ চুমা খোৱাগৈ নাই। সেইটো স্পষ্ট কথা। সাম্প্ৰদায়িক কথা বতৰাবিলাক সাম্প্ৰদায়িক মানুহে পাতে। মই নিজে চকলং পথাৰে বিয়া পাতিছোঁ, মই এগৰাকী আহোম ছোৱালী বিয়া পাতিছোঁ। আৰু আমি খিলঞ্জীয়া, আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে জীয়াই থকা, আমি একত্ৰিত খিলঞ্জীয়া। আজি মৰাণ, মটক, আহোম, বামুণ, কোচ, কলিতা, চুতীয়া, আমি সকলো মিলি এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত জড়িত। আৰু এই প্ৰক্ৰিয়া স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনৰ পৰা আৰম্ভ হৈছে। আৰু সেইকাৰণে মই চাওলুং চুকাফা আৰু লাচিতৰ আদৰ্শৰে মই সদায় অনুপ্ৰাণিত, মোৰ ঘৰখন অনুপ্ৰাণিত।